পঞ্চায়ত নিৰ্বাচন পালেই সাজু ভাৰতীয় জনতা পাৰ্টি 24 মাৰ্চত আহি আছে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ দীৰ্ঘলীয়া আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে 24 মাৰ্চত আহিব শ্বাহ আৰু শ্বাহৰ উপস্থিতিতে 24 মাৰ্চত বিশাল সাংগঠনিক সভাত অংশ ল'ব 30,000 কৰ্মীয়ে 25,849টা বুথৰ সভাপতি থাকিব সভাত 24 তাৰিখে অসমৰ 25,849টা বুথৰ আমি সভাপতিক লৈ এখন সভা যিখন সভাত মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামাৰাৱজী প্ৰমুখ্যে আটাইকেইজন ৰাষ্ট্ৰীয় নেতা আটাইকেইজন যিকেইজন নাম কোৱা হ'ল তেওঁলোক 3,33,000 কৰ্মীক দিয়া হ'ব পৃষ্ঠা প্ৰমুখৰ দায়িত্ব একোখন ভোটাৰ তালিকাৰ বিপৰীতে থাকিব একোজন পৃষ্ঠা প্ৰমুখ ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত ভগোৱা হ'ব দায়িত্ব এই বিশাল আয়োজন লোকসভা নিৰ্বাচনৰ বাবেহে পঞ্চায়ত নিৰ্বাচন অমিত শ্বাহৰ ভ্ৰমণৰ সম্পৰ্ক নাই মাননীয় ৰাষ্ট্ৰীয় সভাপতিয়ে তেখেতে সেইদিনাখন বুথ সভাপতিসকলক স্বাভাৱিকতে এই কথা আহ্বান কৰিব আৰু 2019 চনত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ দিশৰ পৰা যদি চোৱা যায় সংগঠনক অধিক শক্তিশালী কৰাৰ কাৰণে এই সভাখনৰ ব্যৱস্থা লগতে দিলীপ শইকীয়াই ক'লে পঞ্চায়ত নিৰ্বাচনৰ ৰণসিংহ মুখ্যমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কাহানি বাই বজালে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচন অকলে খেলিবলৈ ওলাইছে বিজেপিয়ে 297টা মণ্ডলে নিৰ্বাচন অকলে খেলাৰ পোষকতা কৰিছে সংখ্যালঘু ৰাইজো বিজেপিৰ লগত আছে বুলি দাবী কৰিলে দলটোৱে সেয়া যিয়েই নহওক পঞ্চায়ত নিৰ্বাচন দুৱাৰদলিত লোকসভা নিৰ্বাচনলৈও কেইটামান মাহ অমিত শ্বাহ আহিব এক গুলিত দুই চিকাৰ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ